মই ৰন্থলীত আহি উপস্থিত হৈ গ'লোহি। আজি একদম আকৰ্ষণীয় যুঁজ এখন হ'ব ইয়াতে। ভাল ভাল যুঁজ বৰ্তমান চলি আছে। মই অকণমান দেৰিকৈ আহি পালোহি। দমৰা ম'হৰ খেল চলি আছে এতিয়া। আজি আকৰ্ষণীয় খেল হ'ব বাবা বনাম চুলেমান আলি। আৰু এইখন আপোনালোকে উপভোগ কৰিব। যিসকল বৰ্তমান আমাৰ অসমত বা আমাৰ ইয়াত নাই বৰ্তমান যুঁজত, তেওঁলোকে চাব পাৰিব মোৰ ইউটিউব চেনেলটোত। আৰু ইয়াত কি ম'হ আহিছে গোটেই ম'হখিনি দেখাম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক এটা ম'হ খেতিৰ ৰন্থলীৰ এটা আকৰ্ষণীয় ম'হ। আপোনালোকে ৰঙাই বুলি ক'লে নিশ্চয় চিনি পাব। তেখেতে বহুত দিন সৰুৰ পৰা ডাঙৰ দীঘল কৰি মালিকৰ হাতত চঞ্জাই দিলে। সাধন বনিয়া এতিয়া বৰ্তমান মালিক ৰঙাই ম'হটো মানে আপোনালোকে তেনেকৈ ক'লে চিনি পাব। গতিকে পৰিচয়টো কৰাই দিছোঁ। চাই লওক একদম মানে আজি সুন্দৰ খেল প্ৰদৰ্শন কৰিব। ৰাইজক আশীৰ্বাদ কৰক যাতে সি আগৰ নিচিনা ভাল খেল খেলে। এইবছৰ কেইখন খেলালা ভাইটি? 5খন। কেইখন জিকিলে? 5খনত 4খন খেল জিকিলে। আৰু সি মানে ধৰিলে আৰু ৰক্ষা নাই। গতিকে আজিও ধৰিব। ঘৰৰ ওচৰৰে ফিল্ড যিহেতু আজি একদম মানে ঘৰৰ ওচৰত ডন হৈ থাকিব। আৰু গতিকে যুঁজখনলৈ দেখাবলৈ মই চেষ্টা কৰিম। চাই থাকিব আপোনালোকে শেষলৈকে। চাওক আজি হ'ল আকৰ্ষণীয় ম'হ। আকৰ্ষণীয় ম'হ আপোনালোকক দেখাই আছোঁ। শিৱ শইকীয়া। চাই লওক এইটো হৈছে ডাঙৰটো আৰু এইটো হৈছে সৰুটো। বিৰাট ভাল সুন্দৰ ম'হে। আশীৰ্বাদ কৰক যাতে আজি ভাল খেল এখন দেখায়, ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। যিহেতু এই ম'হহালৰ ৰেকৰ্ড বহুত ভাল হয় আৰু বহুত ভাল ভাল খেল খেলি ৰাইজক আজিলৈ তেওঁলোকক পৰিচয় দি আহিছে। আৰু যাতে আজিও তেনেকৈ খেলি ৰাইজক পৰিচয় দি যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব। এই হৈছে আৰু ৰন্থলীৰ শিৱ শইকীয়া ম'হহাল। বিৰাট ভাল সুন্দৰ দুইটা যুঁজাৰু ম'হ হয়। বিৰাট যুঁজে দুইটা ম'হ, কোনো ফিল্ড নাবাচে আৰু য'তেই নিয়ক ত'তে জোকে। আৰু এইটো ম'হ সিদিনাখন ৰহম চাহৰ সৰু ম'হটোৰ লগত জিকি জয়লাভ কৰিছিলে। চেলক 1 মিনিট যুঁজ হৈছিলে, যিটো আহত গুৰিত ৰহম চাহৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, তাৰ লগত যুঁজি জয়লাভ কৰিছিলে। আৰু এইটো বয়সত ডাঙৰটো শিৱ শইকীয়া ম'হহাল। সুন্দৰ ম'হ। আশীৰ্বাদ কৰক আজি যাতে ভাল খেল এখন দেখায় ৰাইজক। ৰেডি কৰি আছে আৰু ৰহা শংকুৰ দাসৰ ম'হটো। চাই লওক আজি তাৰ অগ্নি পৰীক্ষা ৰেডি কৰি আছে। আৰু বৰ্তমান আৰু অলপ সময় পিছত ফিল্ডত লৈ যাব। ৰন্থলী ফিল্ডত আপোনালোকে চাই থাকক। আৰু তাৰ মূৰ চন্দ চাওক কেনেকুৱা ভয়ংকৰ বনি আছে। আপোনালোকে দেখিছে নহয়। মহতে যুঁজিছে, 2খন যুঁজিছে। 2খনত এখন ফিল্ড চুক্তি ম'হ ঘৰুৱাইছে আৰু এখনত টংকেশ্বৰ বৰাৰ লগত 3 মিনিট খেলি হাৰিছে। কিন্তু তাৰপিছত এখন খেলত মাথা পতা নাছিলে। আশীৰ্বাদ কৰক যাতে আজি মাথা পাতি খেলখন ভাল খেলখন দেখাবৰ কাৰণে সক্ষম হৈছে ৰহা অংকুৰ দাসৰ ম'হ। আজি কোনে আনিছে বুলি ক'ম? প্ৰাঞ্জল কি আছিল মানুহজন? পংকজ বনিয়া। আজি পংকজ বনিয়াই আনিছে। এইটো দেখাই দিছোঁ। পংকজ বনিয়া চাই লওক আপোনালোকৰ সন্মুখত তেখেতে আনিছে। আজি তেখেতৰ নামত আজি লগোৱা হ'ব। চাই লওক বিৰাট এটা সুন্দৰ আকৰ্ষণীয় ম'হ হয়। আশীৰ্বাদ কৰিব যাতে আজি ভাল খেল এখন দেখাবলৈ সক্ষম হওক। বিভিন্ন জেগাৰ পৰা আহি একেলগে ম'হৰ মালিক আৰু গোৱালসকল উপস্থিত হৈছেহি। আমি জানিব চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু ধৰি লওক মনৰ কথা আৰু আমাৰ যুঁজৰ বিষয়ে পৰম্পৰাৰ বিষয়ে কিছু জানিব চেষ্টা কৰিম। আপোনালোক ক'ৰ পৰা আহিছে? ভকতগাঁও। আপোনালোক দাদা ক'ৰ পৰা আহিছে? দক্ষিণপাট। আপোনালোক? আপুনি? তুলসীম। আপুনি? আচ্ছা, এই আমাৰ মিনটো পিছফালে চিনি পায় সকলোৱে। আৰু এয়া আপুনি কাৰ্বি আংলং? কাৰ্বি আংলঙৰ পৰা আহিছে। আৰু আপোনালোক? কামপুৰৰ পৰা। ত' এতিয়া আপোনালোকৰ পৰা জানিব বিচাৰিম আমাৰ যিটো ধৰি লওক আমাৰ ম'হ যুঁজৰ যিটো ধৰি লওক আমাৰ এতিয়া আইনীগতভাৱে এতিয়া প্ৰচিডিউৰ চলি আছে। গতিকে আমাৰ যুঁজখনৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে যে আমাৰ যুঁজখন সদায় স্থায়ীভাৱে হৈ থাকিব লাগে নে? হয় হয়। আৰু চৰকাৰলৈ কি আবেদন কৰিব বিচাৰে? চৰকাৰ আহিব চাব বুজাব। চৰকাৰ মানে কি, চৰকাৰলৈ আমি এটাই আবেদন বিচাৰোঁ যে মানে ভৱিষ্যতে আমাক যুঁজখন লাগে আৰু আমি মানে এইটো পৰম্পৰাটো আমি ৰক্ষা কৰিব বিচাৰোঁ। আৰু আমাৰ এইটো অসমীয়া মানে জাতি এটা কলা কৃষ্টি এইটো মানে আমি ভৱিষ্যতে জীয়াই ৰাখিব বিচাৰোঁ। হয় হয়, সেইটোৱে বিচাৰোঁ। ঠিক আছে। বহুত ভাল লাগিলে। আজি তেওঁলোকে এয়া বহুত দূৰৰ পৰা খেল উপভোগ কৰিবৰ কাৰণে আহিছে। তেওঁলোককো এনেকৈ যাতে আশীৰ্বাদ কৰক তেওঁলোকে যাতে ম'হসমূহ নিজৰ ৰখাই ৰাইজক ভাল ভাল খেল দেখাবৰ কাৰণে সক্ষম হ'ব। ইয়াত তেওঁলোকে মানে অহাবাৰৰ পৰা কমিটি হিচাপত থাকিব আৰু যেতিয়া আমাৰ যুঁজখন একদম আইনীগতভাৱে পূৰা সম্পূৰ্ণ চৰকাৰে স্বীকৃতি দিব। ধন্যবাদ থাকিল আপোনালোকলৈ। ঠিক আছে। নিজৰ সন্মুখত আজি ৰন্থলী খেলপথাৰত ইদ্ৰিছ আলী ডাঙৰীয়া, টকৌবাৰী ভকতগাঁও ন? তেখেতৰে ম'হ হয়। নতুনকৈ লৈছেনে? এইবাৰ যুঁজাই আছে তেওঁলোকে। গতিকে বহুত আশাৰে এই ম'হটি তেওঁলোকে লৈছে। আশীৰ্বাদ কৰক যাতে তেওঁৰ নামটো উজ্বলাবলৈ যাতে সক্ষম হওক। আৰু বহুত দূৰলৈ আজি লৈ আহিছে। ৰন্থলীলৈ মোটামুটি কিমান 20-30 কিলোমিটাৰমান হ'বনে?
গাড়ীত লৈ আহিছে তো গাড়ীত লৈ আহিছে আজি ৰন্থলীবাসী তথা সমূহ অসমবাসী ৰাইজক এখন খেল দেখাবৰ কাৰণে আশীৰ্বাদ কৰক যাতে আজি তেখেতৰ মতে ভালকৈ খেলি জয়লাভ কৰি সেই মালিকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হওক। এয়া হৈছে টকৌবাৰী ভকত গাঁৱৰ মহন্ত চাই লওক ঈদ দিচালি ডাঙৰীয়াৰ। এবাৰ যুঁজাইছেনে ইয়াক? কেইখন যুঁজালে এতিয়ালৈকে? 5খন যুঁজালে তেখেতে। পুৰস্কাৰ কিবা পাইছেনে এতিয়ালৈকে? হয়, পুৰস্কাৰ কি পাইছে এতিয়ালৈকে? এতিয়া ধৰা 2টাত পালোঁ টকা আৰু 2টাত টাইম খেলিবলৈ পৰা নাই জিকি আছে। আচ্ছা আচ্ছা, মানে ফিল্ডৰ পৰা কোনো ফাইজ নিয়া নাই। আচ্ছা আচ্ছা, মানে সময় নহ'লে আৰু সময় নহ'লে, গতিকে আজি যাতে সময় হৈ পুৰস্কাৰ এটা লাভ কৰিব পাৰে তাৰ বাবে সমূহ মহযুঁজ প্ৰেমী ৰাইজে আশীৰ্বাদ কৰিব। ধন্যবাদ। ৰহাৰ পৰা লৈ আহিছে দিখু পাটৰৰ ডমৰা মহটো চাৰিদতীয়া। আজি ৰন্থলীত খেল দেখাবলৈ লৈ আহিছে। আশীৰ্বাদ কৰক যাতে আজি তেখেতৰ মহটোৱে যুঁজে। এবাৰ যুঁজাইছেনে ইয়াক? কেইখন যুঁজালা? 3খন। এনে টাইম লৈছেনে এতিয়ালৈকে? অঁ 3 মিনিট যুঁজিছে ন? 3 মিনিট অঁ অঁ আচ্ছা, 3 মিনিট যুঁজিছে আৰু তো 3 মিনিট যুঁজিছে। আজি জোৰ মিলিবই নিশ্চয়, যি বহুতকেইটা ডমৰা ম'হ আহিছে। গতিকে আজি যাতে দিখু পাটৰৰ ম'হটোৱে ৰাইজক ভাল খেল এখন দেখাবলৈ সক্ষম হয়। আশীৰ্বাদ কৰক যাতে আজি ভাল খেল এখন দেখায়। ৰখা দেই, উঠাম দিয়া। সমাগমটো দেখাই দিছোঁ এবাৰ চাই লওক। সেয়া জিতু ৰহম ছাৰৰ পিতেক। আৰু চাই লওক কেনেকুৱা মূৰ দাঙি আছে আপোনালোকে। এবাৰ দেখাই বিৰাট ভাল লাগে মানুহৰ ভিৰ সমাগমটো। অঁ চাই লওক কি ইমোচনত আছে। আশীৰ্বাদ কৰক। মাথা দাঙি আছে মোচনটো চাওক। আজি ভয়ংকৰ মুড লৈ আছে। আৰু চিনি পাইছেনে? চিনাকি কৰি দি আছোঁ, চাই থাকক। চুলেমান আলী জালুগুটি বিৰাট ভয়ংকৰ। আৰু আজিৰ যুঁজৰ আকৰ্ষণীয় মহটো হৈছে এইটো চুলেমান আলী জালুগুটি। আৰু মানুহৰ সমাগমটো চাই লওক আপোনালোকে। আশীৰ্বাদ কৰিব আজি যাতে ইমান দূৰৰ পৰা জালুগুটিৰ পৰা লৈ আহিছে। আজি যাতে সেই সন্মানটো জালুগুটিৰ বাসী ৰাইজৰ তথা অসমবাসীৰ ৰাইজলৈ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আজিৰ আকৰ্ষণীয় মহটো চাই লওক চুলেমান আলী জালুগুটি। তেখেতৰ ধুম গৰুলীয়া মহটো, যিটো এইবাৰ প্ৰথমবাৰৰ বাবে চেম্পিয়নক হৰুৱাই তেখেতে এটা নতুন নাম কঢ়িয়াই আনিছিলে আমাৰ ৰাইজৰ মাজত। আৰু আজি উপস্থিত হৈ গৈছেহি সুদূৰ ৰন্থলীত। আৰু আশীৰ্বাদ কৰক তেখেতে যাতে আজি দ্বিতীয়খন ৰেকৰ্ড ব্ৰেকিং মেটচ খেলিবলৈ শক্তি আৰু ৰাইজৰ আশীষ বুটলিবলৈ সক্ষম হওক। কি ভয়ংকৰ চাওক গাইছ, লাম্বাৰো চাওক, মোচন চাওক, ইমান মূৰ দাঙি আছে চাওক আপোনালোকে। আজি ভয়ংকৰ মুড লৈ আছে। আৰু মানুহৰ ভিৰ সমাগমটো আপোনালোকে দেখা পাইছে। আৰু পিঠিত আছে আমাৰ হিয়াৰ আমঠু জয় জুবিনদাৰ নামটো। আশীৰ্বাদ কৰিব আজি যাতে ভাল এখন খেল দেখায় ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম। আৰু তাৰ মাজে মাজে কেনেকুৱা কৰি আছে চাওক, মহৰ গোন্ধ পাই পেলাই। বিশেষকৈ বাবা মহটো ফিল্ডদি লৈ গৈ আছে, হিয়াৰ পৰা সেইটো চাই আছে। বাবা মহটো সেৱা কৰাই ফিল্ডদি লৈ গৈ এইফালে দি গৈছে, সি যেনি গৈছে সি এইফালে ঘূৰিছে চাওক। কেনেকুৱা মাথা দাঙি আছে চাওক। আজি মুড বহুত বেলেগ হৈ আছে। আৰু আজি আকৌ এখন ভাল খেল আমি বহুত দিনৰ মূৰত দেখা পাম। ধুম গৰুলীয়া ম'হৰ যুঁজ বুলি ক'লে জানেই আপোনালোকে কেনেকৈ আমাৰ বুকু কঁপি উঠে। আৰু আজি আকৌ দেখা পাব সেই ইতিহাসমূলক এখনি সুন্দৰ খেল। চাই লওক ভয়ংকৰ বনি আছে, ৰেডি হৈছে প্ৰায়। আৰু এটা কথা দুনাই ক'ম মই, যি মহে যুঁজৰ আগত হাগিমুতি লৈ জানিব সেই মহৰ খেলৰ কৌশলে বেলেগ হয়। গতিকে আশীৰ্বাদ কৰক চুলেমান আলী ডাঙৰীয়া পৰিয়ালবৰ্গলৈ যে ইমান দূৰৰ পৰা মহতনী ৰাইজক খেল দেখাবলৈ আজি লৈ আহিছে তাৰ বাবে।
আজি মুখ্য আকৰ্ষণ বাবাৰ মহটো আজি ৰন্থলী খেলপথাৰত আনি উপস্থিত হৈ গ'লহি। আজিৰ একদম মুখ্য আকৰ্ষণ আৰু এটা বস্তু দেখাই দিওঁ, এই মহৰ পিছফালে এইটো হৈ গ'ল বাবাৰ ঘৰ আৰু এয়া তেখেতৰ মহানি ঘৰৰ নিচেই কাষতে ৰখাইছেহি। আজি মানে ময়ে এবছৰ প্ৰথম লাইভত দেখা পাইছোঁ, যিহেতু ময়ো এইবাৰ নগাঁও যুঁজ তেনেকৈ চোৱা নাই। বাবা মহটো আপোনালোকে গম পায় চব খেলতে নুলিয়ে আৰু গোৱালৰ বহুত অসুবিধা হয়। এইজনেই গোটেই বছৰটো চোৱা চিতা কৰে আৰু এয়া তেখেতকে মৰিগাঁৱৰ পৰা লৈ আহে যুঁজাবৰ কাৰণে। গতিকে আপোনালোকে গম পাইছে, গতিকে মইতো দূৰত নিব নোৱাৰে, গতিকে আজি ইয়ালৈ লৈ আহিছে আৰু ঘৰৰ ওচৰৰে খেল যিহেতু আৰু আজি আকৰ্ষণীয় খেল এখনো হ'ব। গতিকে আশীৰ্বাদ কৰক আজি যাতে একদম মানে আগৰ নিচিনা ভয়ংকৰ খেল এখন দেখাই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈ হৈছে ৰন্থলী আদৰ্শন গাঁৱৰ বাবা মহটো। চেলক বিৰাট সুন্দৰ মহ হয় আৰু আশীৰ্বাদ কৰক যাতে আজিও ভাল খেল এখন দেখায় ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। আৰু ছাইডৰ পৰা ভিউটো চাওক এবাৰ কেনেকুৱা ভয়ংকৰ লাগিছে আৰু কিমান লম্বা হয় আৰু মহটো কিমান হাইট আছে আপোনালোকে মালিকজনক দেখিলে কাষতে গম পাব। চাই লওক কি ভয়ংকৰ আৰু খুব সুন্দৰ লাগে দেখিবলৈ। তাৰ চাৱনি আৰু তাৰ মোচন চোচন গোটেইখিনি বিৰাট এটা সুন্দৰ হয়। গতিকে আশীৰ্বাদ কৰক আজি যাতে ভাল খেল এখন দেখায় আগৰ দৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। আৰু চাওক নে কি লুকছ, বিৰাট সুন্দৰ লুকছ। এয়া আছে ৰন্থলী আদৰ্শ গাঁৱৰ শিৱ বাবা মহটো। দেখিছে ৰখাব পৰা নাই আজি ৰখাব পৰা নাই, পূৰা ভয়ংকৰ মোচনত আছে আৰু আজিও আপোনালোকে ভাল খেল এখন দেখা পাব। আৰু যিহেতু কাষতে যেতিয়া মহ দেখি আছে সি মানে নথকা হৈ গৈছে। চাওক না হাইটটো, মাথাটো ডাঙাৰ পিছত আৰু মানুহৰ সমাগমটো আপোনালোকে দেখি নিশ্চয় গম পাইছে কিমান মানুহে ভৰি ধৰিছে ইয়াতে। গতিকে আজিও ভাল খেল এখন দেখুৱাব। আশীৰ্বাদ কৰক যাতে আজি ভাল খেল এখন খেলি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। আশীৰ্বাদ কৰক। এয়া হৈছে ৰন্থলী আদৰ্শ গাঁৱৰ শিৱ বাবা মহটো। হাইটটো চাওক।